এই ফুলজোপা ইমান ভাল লাগে, কিন্তু মই নামটো নাজানো। কোনোবাই জানে যদি কমেণ্টত ক'বচোন। শুই উঠি আহিয়ে ৰাতিপুৱা চাইছোঁ এজাক কিনকিনীয়া বৰষুণ দিলে মোৰ বৰ ভাল লাগে, কিন্তু ৰ'দটো মোৰ একদম সহ্য নহয়। মানুহৰ জীৱন, বিপদ বিঘিনি ঘাট প্ৰতিঘাত এইবিলাক থাকেই। সকলোবোৰ সুকলমে পাৰ কৰাই নিব পৰাজনেই অদৃশ্যজন। ভগৱানকে চিন্তা কৰি দিনটো আৰম্ভ কৰিছোঁ। আজি কিন্তু আপোনালোকেও এজোলোকে আশীৰ্বাদ দিব। বৰ ডাঙৰ কাম এটালৈ ওলাইছোঁ। যিহেতু ভিডিঅ' চোৱা অনুৰাগীয়ে মোক কিছুমান কথা কয়, সেইকাৰণে মই ভাবিলোঁ আজি মই ভিডিঅ'টোতে এই কথাখিনি আপোনালোকক জনাই দিওঁ। এতিয়া ওলাইছোঁ আমি ডিব্ৰুগড়লৈ। এখেতৰ এটা চকুটো কেটেৰেক্ট অপাৰেশ্যন হৈ গ'ল। আজি আনটো চকু কেটেৰেক্টৰ অপাৰেশ্যন কৰিবলৈ যাবলৈ ওলাইছোঁ ডিব্ৰুগড়লৈ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোবোৰ ভালে কুশলে হৈ যাওক। এতিয়া আহিছোঁ মেইন কথাটোলৈ, কোনেও বেয়া নাপাব, কাৰণ ভিডিঅ' চাই পেলাই আমাক আপোনালোকে বহুখিনি মৰম দিছে আৰু বহুতে মনৰ মাজত হয়তো এনেকৈ ভাবি লৈছে যে আমি বহুত ধনী মানুহ, বহুত মানে আমাৰ টকা পইচা আছে। সীমিত এটা টকা পইচাৰে আমিও ঘৰ সংসাৰ চলাই আছোঁ। শূন্যৰ পৰা আৰম্ভ কৰা ঘৰখন আজি ইমানখিনি পাবলৈ, এইটো পৰ্যায় পাবলৈকে কিমান কষ্ট কৰিছোঁ সেইখিনি হয়তো আপোনালোকে উপলব্ধি কৰিব পাৰিছে। মেছেঞ্জাৰত বহুতে আহি মোক এনেকৈ পইচা বিচাৰে যে আমি ইমান দুখীয়া মানুহ, আমাক এনেকৈ পইচা দিয়কচোন। কিছুমানে কয় এইটো অসুখ হৈছে মোৰ দেউতাৰ, মোৰ মাৰ আমুকটো হৈছে। হয়, যেতিয়া অসুখ বিসুখ হয় তেতিয়া মানুহে সেই যেনেকৈ পানীত পৰিলে খেৰৰ কুটা এডালকে মানুহে সাৰথি কৰে, তেনেদৰে কাক বিচাৰিম কাক নিবিচাৰিম তেনেকুৱা ধৰণৰ হয়। সেইটো আমি নিজেও অনুভৱ কৰিছোঁ, উপলব্ধি কৰিছোঁ। কিন্তু মই নিৰুপায়, নিজৰো বহুখিনি সমস্যা আছে। যেতিয়া এটা মাহত কোনোবা এজনক সহায় কৰোঁ, তাৰপিছত আকৌ সহায় কৰিবলৈ আমাৰ ওচৰত মানে তেনেকৈ পইচা নাথাকে। আৰু সেই সীমিত টকাৰে নিজে খাব লাগিব, ফুৰিব লাগিব, নিজে পিন্ধিব লাগিব, আলহী অতিথি আপ্যায়ন কৰিব লাগিব, বা নিজৰ প্ৰয়োজনখিনিও আমি পূৰ কৰিব লাগিব। গতিকে আপোনালোকক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ, যিসকলে মোক তেনেকৈ মেছেঞ্জাৰত আহি পইচা বিচাৰে প্লিজ তেনেকৈ নিবিচাৰিব। যেতিয়া মই দিব নোৱাৰোঁ তেতিয়া মোৰো বহুত বেছি বেয়া লাগে। মই এনেই স্কুল ছুটি নলওঁৱেই, কিন্তু আজি আকৌ ডিব্ৰুগড়লৈ যাম যে এখেতৰ লগত, সেইকাৰণে ছুটি লৈ থৈ যাওঁ। ছুটি নহয় ইমানেই বেছি বেয়া পাওঁ, কিন্তু বন্ধ দিনটোত মানে নিমিলিছে, গতিকে আজি যাবই লাগিব। আজি দুৰ্দভাগৰ আকৌ অপাৰেশ্যন হ'ব নহয়। ভগৱানে কৃপা কৰক, কোৱাচোন কৃপা কৰক। তুমি এইটো খাই লোৱা, তুমি স্কুল যাবা আৰু তুমি ভালকৈ থাকিবা দেই। কি আনি দিব? অ' কৃষ্ণ প্ৰভু, স্কুলত কোনে থ'বগৈ তেতিয়াহ'লে? আইঐ দেখিছে, মই বাৰু থৈ আহিমগৈ, কিন্তু মানে কথাটো যে ভাবিছে সেইটো বৰ ডাঙৰ কথা আকৌ দেই। মোৰ কলিজাজনী সদায় দৌদৌৱে থৈগৈ ন। শুন, আজিৰ পৰা দৌদৌ কেইদিনমান যাব নোৱাৰিব, তুমি আকৌ নেকান্দিবা দেই। মই জ্বৰ ভাল পাইছোঁ কৈ দিয়া। জ্বৰ হৈছিলে এইকেইদিন ইমান জ্বৰ, এণ্টিবায়'টিক নোখোৱা বুলি থাকিলোঁ, কিন্তু মানে নহ'লগৈ আৰু। অৱশেষত ডাক্তৰে কৈছে 2 বা 3 দিন বাট চাব লাগে। 2-3 দিনত জ্বৰ ভাল নহ'ল নহয়, ডাক্তৰে এণ্টিবায়'টিক দিলে। এতিয়া খাই পিনেহে এইকণ ভাল হৈছে। চকু চা মানুহ, চকু চা। স্কুলত বোলো পটককৈ থ'বলৈ আহোঁ, আহি পেলাই স্কুলৰ সন্মুখ পাইছোঁহি, ইমানেই ডাঙৰকৈ বৰষুণ দিলে, ৰেইনকোটটো মানে পিন্ধিবলৈ ছাতিটো মেলি দিব লগা হৈছে। দেহাজনী চোৱা মই বৰষুণত কেনেকৈ তিতি আছোঁ, দেখিলা? এনেই দেৰি হৈছে, দেৰিতে দেৰি। এডোখৰ বাচিলোঁ, মুখত দেখিছা অৱস্থা নাই, গোটেই তিতি মেলি। মুখখন বা তিতক কোনো কথা নাই, কিন্তু এইফালে এইবোৰ গোটেই ভৰিত তিতি শেষ। এয়া এনেকৈনো বা কেনেকৈ যাওঁ এতিয়া? বৰষুণ ভাল পাওঁ বুলি ক'লোঁ কাৰণে নেকি, গোটেই দিনটো দেখোন বৰষুণ নেৰাই হ'ল। কি হ'ল চকুটো? স্কুলৰ পৰা আহিলা নি তুমি? অঁ আহিলা নি? অ' বেলেগ আৰু জোতা চাওঁ কোনযোৰ কেনেকুৱা? অঁ নতুন দিছে বোলে জোতা। অঁ অ' ক'লা জোতা দিছে। আমি আহি পালোহি আৰু এইফালে এতিয়া সেয়া দৰৱ চৰৱ দি পিনে থৈছে। 20 মিনিট সময় বোলে চকু বন্ধ কৰি থাকিব লাগে। বৰষুণৰ বতৰত এতিয়া ইয়াতে তেওঁক মানে সেই ঔষধ পাতি দিলে চকুত। এখন ভিজন প্লাছ আগতে আহিছোঁ, আপোনালোকে দেখিছে নহয়। এতিয়া আমি যাম দামানি। এইফালে সৃষ্টিৰ সন্মুখতে আছে এখন ভিজন প্লাছ। এতিয়া আমি দামানিজ নাৰ্ছিং হোমলৈ এইফালে আহি আছোঁ। আৰু মানে আমাৰ একদম আজিকালি জানে নহয় পাৰ্চত পইচা নাথাকে। আজি মানে সেইটো প্ৰব্লেম হৈ গৈছে। ফোনটো ATM গৈছে, সেইকাৰণে গাড়ীখন তাতে থাকিলেতো সি পইচা পাতি লৈ পিনে এতিয়া আহিবহে। তাৰমানে চুগাৰ টুগাৰবোৰ অকণমান বেছি হৈ থাকিলে এনেও অপাৰেশ্যন নহয়, কিন্তু ভাগ্যবশতঃ এইকেইদিন যথেষ্ট ভাল বাৰু সেই ক্ষেত্ৰত উন্নত হৈ আছে, মানে অপাৰেশ্যনটো কৰিব পৰা হৈ আছে। সেইকাৰণে এতিয়া তাৰমানে যাম, ভগৱানে সকলো কুশলে কৰক। সৰু ডাঙৰ বুলি কথা নাই, অপাৰেশ্যন বুলি ক'লে এনেও ভয় লাগে দিয়কচোন বাৰু। বিলদাৰ সাহসী
এইটো নিজে সুধি ল'বা, সেইটো কথাটো মই কোৱা কথাটো নিজে সুধি ল'বা। যোৱা। আপোনালোকৰ আশীৰ্বাদত এয়া ভালে কুশলে অ'টিৰ পৰা ওলাই আহিছে। যাব পাৰি, সেই তালৈ যাব লাগিব, এইটো চেম্বাৰলৈ। এতিয়া যাব লাগিব আমি আকৌ ভিজন প্লাছলৈ। এতিয়া এনেকৈ বাৰু একদম ধমধমকৈ ঘূৰি ফুৰে। এতিয়া দুফালে দুটাই ধৰি ধৰি আনি আছোঁ লাহে 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 লাহে। 25 চনটোৰ পৰাই কি কেনা লাগিলে জানো। 25 চনৰ ডিচেম্বৰ মাহত এখেতৰ লিপোমা অপাৰেশ্যন হৈছিলে। তাৰপিছতে ফেব্ৰুৱাৰী মাহত তেখেতৰ বাওঁ চকুটোৰ অপাৰেশ্যন কেটেৰেকৰ, আৰু এতিয়া হৈছে সোঁ চকুটো। গতিকে চাওকচোন, মানুহৰ যেতিয়া অসুখ বিসুখ হয় তেতিয়া মানুহৰ মানে কি হয়, শৰীৰটোৱেতো পায়েই, পইচাও একদম সেই গছৰ পাত সৰে যে তেনেকৈ যায়। যে কি নহওক, আৰু ঈশ্বৰৰ কৃপাত একো নহওক বুলি ভাবিছোঁ, আৰু ইমানতে বোলো সামৰণি পৰক। তুলিব পাৰিমনে? বাইদেউ পটককৈ লগ পালোঁ দেই, ভাল লাগিলে। মন আছিলে আপোনাক লগ পাবলৈ এদিন। ডিউটি মই মেকনিকত কৰোঁ ন। আপোনাৰ আজি বস্তু চাইছোঁ ৰাতিপুৱা অপাৰেশ্যন, মই সুধিছিলোঁ ক'ত কৰিছে। নহয়, মই যে চাবলৈ যাব সময় পোৱা নাই, একদম বেয়া চাই নাপাবা দেই। ভাল লাগিলে পাই। স্কুটি লৈ আহিছে ন, একদম খৰকৈ তাত ৰখাইছেগৈ। ভাল লাগিলে ভাল লাগিলে ভাল লাগিলে দেই। মোৰ ঘৰ বৰুৱা ন। এতিয়া আমি আহি আকৌ ভিজন প্লাছ পালোঁহি, কাৰণ ছাৰে আকৌ ঔষধ পাতিখিনি আৰু কিবা কিবি এইবিলাকতো দিব লগা আছে, দৰকাৰ চৰপৰা আদি কৰি। ধনী মানুহ যে আমি, পইচা একদম নদন বদন, সেইকাৰণে মোৰ চশমা গতি চাব নি, এইটো এনেকুৱা হয়, এইটো নহয়। ইয়াতে মানে আঠা দি পেলাই ফোনটোৱে লগাই দিলে। কেতিয়া হৈছিলে, ইলেকশ্যনলৈ যোৱাৰ আগৰ কথা দেই। তেতিয়াৰ পৰা মানে এনেকৈ পিন্ধি আছোঁ আৰু। আজি আকৌ এওঁক দেখুৱাবলৈ আনোতে মানে ছাৰে মোকো চাই দিলে। মই ভাবিলোঁ চকুযোৰ অলপমান দেখুৱাই লওঁ, কিবা কিবি প্ৰব্লেম আছে নি। ভগৱানে কিবা এটা, মোৰ একো প্ৰব্লেম নাই, কিন্তু ছাৰে কৈছে ইমান সলাই নিবলৈ। এতিয়া দাদা মানে সলাই দিছে আৰু ফ্ৰেম এইটোৱে ভাল লাগিছে বুলি কৈছে দেই। চাবচোন কেনেকুৱা লাগিছে। আৰু কি হয়, চাবচোন বুলি ক'লে কোনোবাই ভাল লাগিছে ক'ব, কোনোবাই বেয়া লাগিছে ক'ব, হয় নহয় কওকচোন। কাৰণ প্ৰত্যেকতে চইচবিলাকতো বেলেগ বেলেগ। তথাপিও যিসকলে ভাল লাগিছে বুলি ক'ব, তেওঁলোকক আগতীয়াকৈ ধন্যবাদটো দি দিছোঁ, তেতিয়া ভাল লাগিছে বুলি ক'ব। আৰু যদি বেয়াও লাগিছে, একদম সঁচাকৈ অন্তৰৰ পৰা ক'ব দেই, বেয়া লাগিলেও কৈ দিব। আৰু এযোৰ চশমা কিমান দিন পিন্ধে, ফ্ৰেমটো আকৌ সলাবলৈ মন মানুহৰ জীৱনটোৱে ভাল দেখে, কোনটো এইবোৰ বস্তু ইমান দিন তেনেকুৱা যাব। সঁচাকৈ নহওক, আজি এয়া সকলোৰে কৃপাৰ ফলতে এয়া সলালোঁ। আপোনালোকৰ সকলোৰে পৰিচিত ৰঙালাও বজাৰখন এতিয়া অকল ৰঙালাও বজাৰ হৈ থকা নাই, ইমান ধুনীয়া ধুনীয়া শাক পাচলি ওলাইছে। আৰু বিশেষকৈ চেংমৰা পালোঁ, চেংমৰা লৈছোঁ। আৰু ইয়াতে লেটা ওলালেহি আগতে, লেটা লৈছোঁ। বজাৰ সমাৰকেইটা বোলো কৰি পিনে লৈ যাওঁ। ৰান্ধনি মানুহ যেতিয়া শাক পাত দেখোঁ তেতিয়া মন যায়েই। এইবোৰ চব একদম একেবাৰে গাঁৱলীয়া শাক পাচলি আৰু দেই। ৰঙালাও বজাৰৰ পৰা যদি ৰঙালাও নলওঁ তেতিয়া আধৰুৱা হ'ব, হয়নে? কৃষ্ণ প্ৰভু, এইটো দেই। মই বোলে জোখতকৈ বেছি বজাৰ কৰোঁ, সেই বুলি মুনুৰ পৰা গালিও খাওঁ। তথাপিতো কিন্তু আৰু ল'বলৈ মন গ'ল, ল'লোঁ। আৰু বিশেষকৈ এয়া লেটা পালোঁ দেই, এইটো আটাইতকৈ বেছি ভাল লাগিছে। অঁ নহয়, দেউতাক লৈ যোৱা, দেউতাক আহিলে নহয়, ধৰি ধৰি লৈ যোৱা। মই নতুন চশমা লৈ আহিছোঁ, ধৰি ধৰি লৈ যোৱা। দেউতাক ধৰি ধৰি লৈ যোৱা দে মোহন। কোন আহিছে? জানবা আহিছে, তাই কৈছে। মনত আছে নামটো চোৱা। ঘৰত আহি বেণ্ডেজটো খুলি দিলোঁ। তাৰপিছতে এনেকৈ ৱাইপছ এটা দিয়ে। যিসকলে চাগে পেকেট কাটিছে, অপাৰেশ্যন কৰিছে, তেওঁলোকে জানে চাগে। এইটো দিছে। ইয়াতে মানে 10টামান পেকেট আহে নেকি মেমি, হয়নে? 10টাই আহে চাগে। 10টা, সেই 10টাৰ পৰা সেইখন ৱাইপছ এনেকৈ লৈ পেলাই এতিয়া মহাই দিছোঁ। এতিয়া কিমান দিনলৈ আৰু এতিয়া চকুটুকু ধুব নোৱাৰিব আৰু। অকণমান যত্ন কৰি দিছোঁ। এতিয়া ঔষধ দিব লাগিব। প্ৰথম সপ্তাহটোত দিছে 2 টোপালকৈ। নহয় চৰি, প্ৰথম সপ্তাহটোত দিছে 2 ঘণ্টাৰ মূৰে মূৰে, সেইটোকে ক'বলৈ লৈছিলোঁ, মোৰ ভুল হৈ গ'ল মানে পটককৈ। তাৰপিছতে দ্বিতীয় সপ্তাহটোত দিছে 4 ঘণ্টাৰ মূৰে মূৰে, তৃতীয় সপ্তাহটোত দিছে 6 ঘণ্টাৰ মূৰে মূৰে, তেনেকৈ ঔষধ ল'বলৈ দিছে। আৰু যদি কিবা বিশেষ অসুবিধা পায় তেতিয়া মানে লগে লগে চাবলৈ কৈছে আৰু যোগাযোগটো ৰাখিবলৈ কৈছে তেওঁলোকৰ লগত। আপোনালোকে আশীৰ্বাদ কৰিব যাতে সোনকালে ভাল হয়। আৰু অকণমান নেকি হৈছে নিজে আকৌ কৰিবা কেনেকৈ? আপোনালোকক আমাৰ ড্ৰয়িং ৰুমৰ পৰ্দাখিনি দেখুৱাওঁতে কৈছিলোঁ নহয়, অলপমান হোৱাইট কালাৰ দিব, অফ হোৱাইট দিব, তেতিয়া ভাল লাগিব বুলি। একচুৱেলি আমি এই ৰুমটোৰ কাৰণে তেনেকৈ মানে চইচ কৰি থৈছিলোঁ নাই। মই ভাবিলোঁ আকৌ মন গোটেই ঘৰটোত মানে একেটা ৰং নিদিয়ে, আৰু আমাৰ এই ৰুমটো যিহেতু বহুত বেছি ডাঙৰ হয়, গতিকে আমি ভাবিলোঁ ইয়াতে এইখিনি দিওঁ। সেইকাৰণে মানে ড্ৰয়িং ৰুমৰখিনি বেলেগ হৈ গ'ল।
একেখিনি নিদিওঁ বুলি ভবাৰ কাৰণে উপায় নাই। আপোনালোকে কিছুমানে বহুত ভাল লাগিছে বুলি কৈছে, কিছুমানে বেয়া লাগিছে বুলি কৈছে, আৰু প্ৰত্যেকৰে এনেও চইচবোৰ বেলেগ বেলেগ। কেতিয়াও প্ৰত্যেকজন মানুহৰে চইচ একে নহয়, যেনেকৈ আমাৰ 5টা আঙুলি সমান নহয়, তেনেকুৱা কথাবিলাক আচলতে তেনেকুৱাই হয়। তথাপিও আপোনালোকে বেয়া পোৱা নাই, আপোনালোকে আমাক একদম আপোন বুলি ভাবি পেলাইহে তেনেকৈ ইমান ধুনীয়াকৈ মানে দিহা পৰামৰ্শবোৰ দি আছে। এইখিনি চিলাব দিছিলোঁ অকণমান দীঘল দীঘলকৈ আহিলে। এইখন হৈছে বেছি নহয়, এইফালে এনেকৈ লিখা আছে চব বেছি নহয়, এখন সেইফালে লগাব লাগিব, এখন পৰ্দা ইয়াত, বাকী এইটো মানে এনেকৈ এইখিনি লগাইছোঁ। আৰু এটা কথা জানেনে বাৰু, পৰ্দা যেতিয়া দুখন এনেকৈ জইন কৰা হয় নহয়, তেতিয়া মানে কি এনেকৈ সোমাব লাগে মানে পৰ্দা, নহ'লে মানে কি হয় এনেকৈ পাৰ হওঁতে এৰ খাই থাকে। এতিয়া কিন্তু এনেকৈ এৰ নাখায়, ইমান ধুনীয়াকৈ লাগি থাকে। যিমানে যিয়ে নকৰক লাগে এইটো এৰ নাখায় আৰু এখন জইন থাকে মানে এইফালৰ এটা পাৰ্ট এইখন সোমাই দিব লাগে, এইখনো লগাই হৈ গ'ল। এতিয়া অন্ততঃ সঁচা কথা ক'ব যে কেনেকুৱা লাগিছে। আৰু আমি পৰ্দা লগাই থাকোঁতে দেখিছেনে ৰাতি কেইটা বাজিলে, 11:20 হ'লগৈ। আৰু ইমান ৰাতিখন এনেকুৱা কামবিলাক কৰি থাকিব লগা হয় যে সেইটো দিনত একেবাৰে সময় নাপাওঁ। বাকী ইয়াতনো কি পৰ্দা দিম, এইটো হৈছে বাথৰুম, আৰু এইফালে এখন পৰ্দা, এইফালে মুনুহঁতৰ এখনলৈ আৰু এখন পৰ্দা অৰ্ডাৰ দিছোঁ, আৰু আমাৰ ৰুমলৈ আৰু এখন দিছোঁ। মানে ইয়াত দুখন দিলেহে ভাল লাগিব। অলৰেডি কৰিডৰত বাৰু আমি 2খন দিছোঁৱে, কিন্তু আপোনালোকে কেনেকুৱা লাগিছে এতিয়া অন্ততঃ জনাব দেই। আমাক সদায় মৰম দিয়া, আমাক সদায় সু পৰামৰ্শ দিয়া সকলোকে অন্তৰৰ পৰা বহুত বেছি ধন্যবাদ আৰু কৃতজ্ঞতা জনাই শুভৰাত্ৰি জনাইছোঁ। বাই বাই, সকলো ভালে থাকক।